তোমাৰ লগত মোৰ কথা এটা আছিল। কোৱা কি কথা? মা, তোমালোকে যে কৈ থাকা মোক বিয়া পাতা বুলি, মই তোমালোকে চাই দিলেহে বিয়া পাতিম। মই নিজৰ ইচ্ছামতে বিয়া নাপাতো। কিয়? সকলো ল'ৰাই নিজৰ ইচ্ছামতে বিয়া পাতিবলৈ খোজে। তুমি আকৌ কিয় নিজৰ ইচ্ছামতে বিয়া নাপাতা? কাৰণ মই দাদাৰ নিচিনা হ'ব বিচৰা নাই। দাদাইছো নিজৰ ইচ্ছামতে বিয়া পাতিছিল, কিন্তু বৌৱে জানো দাদাক শান্তিৰে থাকিব দিয়ে, লগতে আমাৰ ঘৰখনত অশান্তি সৃষ্টি কৰি দিছে। সকলোতে নিজৰ হুকুম চলাবলৈ আহে, এইখন ঘৰৰ ডাঙৰ বোৱাৰী বুলি। সকলো ছোৱালী তেনেকুৱা নহয় নহয়। এইটো কথা সঁচা মা। নাৰী সদায় পুৰুষৰ তলত থাকিব লাগে। পুৰুষতকৈ যদি ওপৰত কথা কয় মই ভাল নাপাওঁ, কাৰণ বৌৱে বহুত অভাৰ কৰি দিয়ে। ইমান অভাৰ কৰিলেও ভাল নালাগে। বৌৰ বোলে মা নিচিনা, কিন্তু তোমাতকে ষ্ট্ৰিক্ট তাইহেচোন। সকলোকে তাইকহে অৰ্ডাৰ দি থাকে। হ'ব দিয়াও, এইবোৰ কথা কৈ থাকিলে আকৌ শুনিলে বৌৰে আহি আকৌ ধৰি ল'ব তাইৰ কথা কৈছো বুলি। সেইকাৰণে এইবোৰ কথা নাপাতাই ভাল। মই কিন্তু সদায় মনে মনে থকা বস্তু নহয়। ভাল কথা ক'লে ভালেই, কিন্তু অদৰকাৰী কথা কিছুমান কৈ থাকিলে মোৰ ভাল নালাগে। তুমি যিমান কোৱা মই শুনিম, কিন্তু বৌ। ইয়াত কিহৰ মেল চলি আছে? আৰু ৰাখ, তোমাক মই বৌ কোৱা শুনিলো। মোৰ কথাকে কিবা পাতি আছিলা নেকি? আপোনাৰ কথানো কি পাতিম? আপুনি কেনেকুৱা নিজেই জানেইচোন। ৰাখ, কথা ক'লে অলপ ভালকে ক'বা। তুমি নাজানা নেকি মই যে এইখন ঘৰৰ ডাঙৰ বোৱাৰী? আৰু তোমাতকে ডাঙৰ মোৰ মা। দাদাই তোমাৰ কথা মতে চলিব পাৰে, কিন্তু মই তোমাৰ কথা মতে নচলো। সেইখন ঘৰত কাৰ টকাই খাই আছা হা? 10 নম্বৰত মোৰ হাজবেণ্ডৰ টকাই খাই আছা। সেইকাৰণে ইমান ওপৰলৈ নাযাবা। একো কাম বন নোহোৱাকৈ খাবলৈ পাইছা যে, সেইটোকে বহুত বুলি ভাবা। মই এটা ইচাৰা দিলে ককায়ে তোমালোকক এইখন ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিব পাৰে। হ'ব। এইখন অকল তাৰ ঘৰেই নহয়, এইখন দেউতাই বনাই যোৱা ঘৰ। ইয়াত মোৰো সম্পূৰ্ণ অধিকাৰ আছে। অধিকাৰ দেখাবলৈ হলে নিজে কিবা এটা কাম কৰি দেখুৱা আকৌ। ককায়েৰ টকাৰে ভাত খাই থাকিবলৈ লাজ পোৱা নাই? তাৰ পিছতো আকৌ দম কথা। এইবোৰ কথা এইখন ঘৰত নচলিব। আৰু মোৰ কথা মাৰ আগত হাজি যি কলা, আৰু নেক্সট টাইম যদি মোৰ কথা কৈ থকা শুনো, তেনেহলে কথা দিগদাৰ হৈ যাব। কিন্তু তুমি ভাইটি নে কোন মই পাহৰি যাম। মা, তুমি একো এষাৰ মাত নিদিলা যে? কিনো কম, তাইৰ লগত কোনে লাগে? তাই মোতকে ওপৰত কথা কয়। কথা কোৱাতকৈ নোকোৱাই ভাল, এনেই অসন্মানী হোৱাহে। তথাপি মা, তোমাৰ অধিকাৰ আছে কোৱা। তুমি ক'ব পাৰিব লাগিব। তোমাৰ ল'ৰা কিমানবোৰ কথা শুনালে, তুমি একো এটা নকলা। মই তোমাক কৈছিলো নহয় তাইৰ কথা কৈ নাথাকিবা বুলি। এতিয়া শুনিলে নহয় আহি। তুমি বৌ কিমান ভয় কৰা কেলে, সেইটো কথাকে মই বুজি নাপাওঁ। হ'ব দিয়াও, এইবোৰ কথা বাদ দিয়া এতিয়া। যোৱা, তুমি ক'বালৈ যাব খুজিছিলা নহয়, যোৱা। ঠিক আছে মা, হ'ব। হেই, শুনিছেনে নাই? কি হ'ল? পুৰাকে গৰম হৈ থকা নিচিনা লাগিছে। গৰমে উঠি আছে মোৰতো। কিহৰ কাৰণে? তোমাৰ ভাইটি ইমান সাহস কেনেকৈ হ'ল মোৰ কথা যে কৈ থাকিবলৈ কাৰণে? কি ক'লেনো সি? মাৰ আগত মোৰ কথা কৈ আছে আৰু মোৰ লগত উতৰা উতৰি কৰিছে। মই কিন্তু এইবোৰ একেবাৰে ভাল নাপাওঁ। বেছিকৈ এনেকৈ কৈ থাকিলে এইখন ঘৰৰ পৰা উলিয়াই বাহিৰ কৰাই দিম। মোক চিনি পোৱা নাই? এইবোৰ তুমি কি কৈছা? এইখন দেউতাৰ ঘৰ। ইয়াত মোৰ যিমান অধিকাৰ আছে তাৰো সিমান অধিকাৰ আছে। ঘৰখন থাকিলে নহ'ব নহয়? উৰা পিন্ধা খোৱা বোৱা এইবোৰ কোনে দি আছে? এইবোৰতো তুমিয়ে দি আছা ন? সেইটোতো হয় বাৰু। সিয়েতো ডেকা হ'ল। এনেকৈ শুই বহি খাই থাকিলে নহ'ব নহয়। দুদিনৰ পিছত ছোৱালীজনী আনিব, তেতিয়া সেইজনী দায়িত্ব কোনে ল'ব? আমি আকৌ সেইজনী দায়িত্ব ল'ব নোৱাৰো। হ'ব, সি বিয়া পাতিলে কিবা এটা কৰিব নহয়। এতিয়া জানো সি বিয়া পাতিম বুলি কৈছে? নাই নহয় কোৱা। যেতিয়া বিয়া পাতিব তেতিয়া দেখা যাব আৰু। তেতিয়া সি এনেকৈ শুই বহি থাকিলে নহ'ব নহয়। কিবা এটা কামত ধৰিব লাগিব। হ'ব দিয়া, তুমি ইমান খং কৰি নাথাকিবা। এইবোৰ সৰু সৰু কথাত খং কৰে জানো? এইবোৰ সৰু কথা নহয়। এইবোৰে গৈ পিছত বহুত ডাঙৰ কথা হৈ যাব। মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী, মোকতো সন্মান কৰিব লাগে ন? হ'ব, ইমান খং কৰি নাথাকিবাচোন। আপোনাক ক'লেতো তেনেকৈ ক'ব। আপুনি মোৰ ওপৰত উঠাই দিছে ভাইৰক, সেইকাৰণে এতিয়া মোৰ মুখে মুখে উত্তৰ দিবলৈ পাইছে। হ'ব দিয়া, মনে মনে থাকা। মই বুজাম বাৰু তাক। ঠিক আছে, হ'ব। ডাঙৰ চাওঁ ইফালে আছোন। মা, তুমি মোক মাতিছিলা? মাতিছিলো। এই সৰু বিয়াখন পাতি দিব লাগিছিলে। ইমান জল্দি বিয়া কথা যে? জানইচোন, বোৱাৰীয়ে সি শুই বহি থাকিলে বেয়া পায়। আৰু যেতিয়ালৈকে সি বিয়া এখন নাপাতে, যেতিয়ালৈকে ঘৈণীয়েকজনী নাহে, তেতিয়ালৈকে সি সেনেকৈয়ে থাকিব। যেতিয়া বিয়া পাতি দিম, তেতিয়াহে ভাল পথত যাব আৰু কাম কৰিব। কিন্তু ঘপককৈ ছোৱালীজনী ক'ৰ পৰা চাম এতিয়া? ঠিক আছে বাৰু, তোমাৰ চকুত যদি ক'ৰবাত ছোৱালী আছে তেনেহ'লে চোৱা। বিয়া খৰচৰ দায়িত্ব বাৰু মোৰ। কি খৰচৰ কথা? কাৰ বিয়া কথা কৈ আছে? সৰু বিয়াখন পাতি দিলে কিজানিবা ভালেই হয়। সেইকাৰণে মায়ে ভাবিছে সৰু বিয়াখন সোনকালে পাতি দিয়াটো। কি? কোনো দৰকাৰ নাই বিয়াৰ নামত ইমানবোৰ টকা খৰচ কৰিবলৈ কাৰণে। এখন বিয়া পাতোতে কিমান টকা লাগে? এইবোৰ অকলে দিব নোৱাৰে নহয় সি। গোটেই ঘৰখন চলোৱাটো আছেই। আকৌ যদি এতিয়া বিয়াৰ নামত ইমানখিনি টকা খৰচ হৈ যায়, গোটেই ধাৰতে পোট খামচোন আমি। ছোৱালী যদি বিয়া পাতিবলৈ মন আছে, তেনেহ'লে পলাই আনিলেই হ'ল, নহ'লে খুজি আনিলেই হ'ল। ইমান এইবোৰ কৰি থকা লাভ নাই। কিন্তু গাঁৱৰ মানুহবোৰে কি ক'ব? এজনেই ভাই, তাকো যদি ভালকৈ বিয়াখন পাতি দিব নোৱাৰো। সকলোৱেতো খাবলৈ ইচ্ছা কৰি থাকে ন? পিছৰ ৰিচিপশ্যন এটা দি দিলেই হ'ল, সৰু সুৰাকে। আগতে ছোৱালীজনী চাই ল'ব দিয়াচোন, মায়ে ক'ত ছোৱালী পায়, তাৰপিছত এইবোৰ কথা হ'ব। বেলেগে ছোৱালীজনী বিয়া পতাৰ আগতে কামত লাগে, কিন্তু আমাৰ ইটো তেনেকুৱা নহয়। ইটো ওলোটাহে, বিয়া পতাৰ পিছতহে চাগে ভাল হ'ব।
হয়নে নহয় তাৰো ঠিক নাই। ছোৱালীজনী আনি যদি এনেকৈ শুই বহি থাকে নহয় মা, কৈ থলো হ'লে এইখন ঘৰত এক ছেকেণ্ডো খাব নোৱাৰিব, উলিয়াই পঠিয়াই দিম। আমি কাৰো বুজা লৈ থাকিব নোৱাৰোঁ। হ'ব দিয়া বোৱাৰী, মই তাক বুজাম আৰু সি বুজি পাব। আজি হাইঠা মাটিত পৰিল যেন পাওঁ। এদিনো নহা মানুহজনী আজি যে আমাৰ ঘৰত ওলালহি। বৰ ডাঙৰ কথা এটা লৈ আহিছোঁ। কিনো ইমান ডাঙৰ কথা? আহকচোন আহক, ভিতৰতে বহি বহি। ঠিক আছে ব'লা। এতিয়া কওক কি কথা? এই তোমালোকৰ কোনোবা পৰিয়ালৰ ভাল ছোৱালী এজনী আছে যদি চাবাচোন। কাৰ কাৰণে? সৰুৰ কাৰণে নেকি? সৰুৰ কাৰণে। কেলে ইমান সোনকালে বিয়া পাতি দিব খুজিছে যে? এইবোৰ বহুত কথাও। তোমালোকে জানাইচোন আমাৰ ডাঙৰ বোৱাৰীজনী কেনেকুৱা, মুখখন বহুত চোকা আৰু তাতে সৰু কাম বন নাই, ঘৰতে থাকে। তাকে ভাবিছোঁ বিয়া এখন যদি পাতি দিওঁ, সি চাগে কিবা কামত ধৰিব পাৰিব। এতিয়া কোনো নাই কাৰণে ঘৰতে শুই বহি থাকে। তাকে বোলো বিয়াখন পাতি দিওঁ। ইমান ধনী ঘৰৰ ছোৱালী নাচালেই হ'ব। এনেও বিয়া পাতি নানো, ঘৰত খুৱাই বুৱাই লৈ আহিম। কেলে আকৌ? ইমান ধনী ঘৰৰ মানুহ হৈ ককায়েকে চাকৰি কৰে। ছোৱালীজনী যদি বিয়া পাতি নানে সকলোৱে হাঁহিব আপোনালোকক। হাঁহিলেও উপায় নাই, বোৱাৰীজনীয়ে টকা চকা খৰচ কৰিবলৈ মানা কৰিছে। তাকে তাই যেনেকৈ কয় তেনেকৈ পাতিব লাগিব। আপুনিও যে আৰু নহয়, বোৱাৰীজনীক লাই দি মূৰৰ ওপৰত উঠালে, এতিয়া আপোনালোককে খাতি নকৰে। আপোনাতকৈ বেছিহে কথা কয় আৰু ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে একেবাৰে নাজানে। মই সেইকাৰণেহে আপোনালোকৰ ঘৰলৈ যোৱাটো কমাই দিছোঁ। ভাল নালাগে নহয় এনেকৈ সৰু ছোৱালীজনীয়ে এনেকৈ কথা ক'লে। তাকেও, কিন্তু কথা এটা হ'ল নহয়, ছোৱালী থকাটো আছেই, কিন্তু এনেকুৱা এখন ঘৰলৈ কেনেকৈ দিম? আৰু যদি পিছত কষ্ট পায় তেনেহ'লে আমাকে ধৰিব মাক দেউতাকে, তহঁতেহে চাই দিছিলি বুলি। সেইটো কাৰণে ভয় লাগে। আপোনালোকৰ ঘৰখন বেয়া নহয়, কিন্তু আপোনাৰ বোৱাৰীজনী মুখখন বহুত চোকা। তাইক যদি অত্যাচাৰ কৰে তেতিয়া কি হ'ব? নাই অত্যাচাৰ কৰিব নিদিওঁ নহয়। মই থকালৈকে একো কৰিব নোৱাৰে তাইক, এইটো মই কথা দিছোঁ। ঠিক আছে নহ'লে মই বাৰু ছোৱালীজনী চাই দিম। হ'ব দিয়া, মই এতিয়া গৈ থাকোঁ। ঠিক আছে যাওক। কি? ছোৱালীজনী দুখীয়া ঘৰৰ? আপোনাৰো কাম নাই আৰু দুখীয়া ঘৰৰ ছোৱালীজনী আনিলে? এনেই গিৰিয়েকৰ টকা পইচা নাই আৰু সেইজনীক আনি দিলে আৰু চেচেই, ঘৰৰ পৰা একোতে সহায় কৰিব নোৱাৰিব। সেইজনীক আনি টেটুত ওলমাই দিয়াহে হ'ব। ছোৱালীজনী ভাল বোলে, কামে বনে সকলোতে পাকৈত। হয় নেকি? কামে বনে পাকৈত যদি ঠিকে আছে, ঘৰখনৰ কামবোৰ তাই কৰিব পাৰিব, চাকৰি দৰকাৰেই নহ'ব। বোৱাৰী, এতিয়ালৈকে তাই বিয়াই অহা নাই আৰু তুমি এনেকুৱা কথা ভাবিলাই? আৰুনো কাম বন কৰিব পাৰে যদি আৰু কি লাগে? ধনী ঘৰৰ ছোৱালী হোৱা বেলেগ কথা, তেতিয়া দেউতাকৰ ঘৰৰ পৰা টকা আনিলে হয়। এতিয়া যেতিয়া দুখীয়া ঘৰৰ ছোৱালী। হ'ব মা, আপুনি ৰাজি হওক। মই বাৰু যি খৰচ লাগে দি দিম আৰু এইকেইটা দিব নোৱাৰিম নে? ঠিক আছে বাৰু হ'ব বোৱাৰী, তুমি এবাৰ ছোৱালীজনীক চাই আহিবা নেকি? নালাগে মা, মই ছোৱালী তোৱালী চাবলৈ নাযাওঁ। তোমালোকে যি পচন্দ কৰি দিয়া তাইকে বিয়া পাতিম মই। এইবোৰ ছোৱালী তোৱালী চাই থকা মন নাই মোৰ। ঠিক আছে হ'ব দে, নহ'লে এসপ্তাহৰ পিছত আনিবলৈ ওলাবি। ছোৱালীজনীক লৈ আহিব লাগিব। ঠিক আছে হ'ব বাৰু। আৰু এটা কথা শুনাচোন, কোৱা মা। বিয়াখন এটা কাৰণে পাতি দিব ওলাইছোঁ, তুমি যাতে কিবা এটা কামত ধন ধৰা। এনেকৈ ককাৰৰ ওপৰত সদায় খাই থাকিলে নহ'ব। বৌৰে কেনেকুৱা মাত দিয়ে গম পাইছাই নহয়। বিয়া পতাৰ পিছত আকৌ এনেকৈ কৰি নাথাকিবা। হ'ব মা, তুমি চিন্তা নকৰিবা, মই কিবা এটা কাম কৰিব লাগিব। আৰু বেলেগৰ ছোৱালীজনী আনি মই এনেকৈ এলাই বেলাই কৰিব নোৱাৰোঁ নহয়। হ'ব দিয়া। মোৰ ছোৱালীজনীক আপোনালোকক গোটালোঁ, এতিয়া আপোনালোকৰ দায়িত্ব মোৰ ছোৱালীজনীক সুখত ৰখাটো। হ'ব এইটো কথা আপুনি চিন্তা কৰিব নালাগে। আপোনালোকৰ ঘৰতকৈ আমাৰ ঘৰত বেছি সুখত থাকিব। তাকেই, এজনী ছোৱালীক ভাল ঘৰ এখনত দিয়া সপোন সকলোৰে থাকে, তথাপি মনত কিছুমান দুখ থাকেই। সৰুৰ পৰা ডাঙৰ কৰা ছোৱালী যে। হ'ব, চিন্তা নকৰিব আপুনি। আপোনাৰ ছোৱালীজনী আমাৰ ঘৰত বহুত ধুনীয়াকৈ থাকিব। ঠিক আছে হ'ব দিয়া, তুমি এতিয়া কাটা কথাখন কৈ থাকিব নালাগে। এনেওতো ইয়ালৈ অহা যোৱা কৰি থাকিব লাগিব ন। ব'লা দেৰি হৈছে আমাৰ। এনেকৈ ইয়াত টাইম ৱেষ্ট কৰি থাকিব নোৱাৰি। মা ব'লক আকৌ। বিয়নী আহিছোঁ। ঠিক আছে যাওক বিয়নী। আইজনীও নতুন ঘৰ, ভালকৈ থাকিবি তাত, সকলোৰ লগত মিলি থাকিবি। হ'ব মা, তুমি চিন্তা কৰিব নালাগে। হ'ব গাড়ীত বহাহি, আমাৰ দেৰি হৈছে। তাতো কিছুমান নিয়ম আছে নহয়, সেইবোৰ কৰিব লাগিব। যা আইজনী যা। হেৰা, শুনিছেনে? কি হ'লনো? মই বৌয়েকজনীৰ কথাবোৰ ইমান এটা ভাল নাপালোঁ। অলপ বেছি কৰা নিচিনা লাগিল। আমাৰ মাজনীয়ে তাত খাবলৈ পাৰিবনে নোৱাৰে? ডাঙৰজনী মুখখন বহুত চোকা। মই কৈ পঠিয়াইছোঁ ভালকৈ মিলিজুলি খাবলৈ কাৰণে। তথাপি ডাঙৰক ব্যৱহাৰে নাজানে নেকি? শাহুৱেকো ইমান কথা কৈছে, শাহুৱেকক কৈচোন তাইহে বেছি উত্তৰ দিয়ে। মোৰ ছোৱালীজনী দি পেলাই চিন্তাহে হৈছে, কি হয় ঠিক নাই আৰু। আপুনি এইবোৰ কথা চিন্তা কৰি নাথাকিবচোন। ছোৱালীজনীক বিয়া দি উলিয়াই দিছোঁহে, আপুনি আকৌ এইবোৰ কথা চিন্তা কৰি আছে। ভালে থাকিব তাই। ভালে থাকিলেতো ভালেই, মই মানে কথাটোহে চিন্তা কৰিছোঁ। সেইবোৰ কথা ভাবিবও নাপায়। এইবোৰ কথা মনৰ পৰা উলিয়াই দিওঁ। এনেই বেয়া চিন্তাবোৰ কৰি থাকিব নালাগে। তাহাঁত বহুত ভাল মানুহ, বহুত ভালকৈ থাকিব তাত। ঠিক আছে হ'ব বাৰু। হেৰি নহয় মা, এতিয়া বিয়া গ'ল আৰু
এতিয়া ভাইটি কিবা এটা কামত সোমাই দিব লাগিছিল। লাহে লাহে তাইকো বস্তুৰ প্ৰয়োজন হ'ব, সেইবোৰো আমি পূৰ কৰিব নোৱাৰোঁ। আপুনি কৈ দিব কিবা এটা কামত ধৰিবলৈ কাৰণে। সৰুতে যদি ভালকৈ পঢ়া শুনা কৰিলে হয়, আজি ককায়েকৰ নিচিনা চাকৰি কৰি থাকিলে হয়। এনেকৈ কাম বিচাৰি হাবাথুৰি খাই ফুৰিব নালাগিলে হয়। সেইটো সময়ত তিলি তিলিকৈ ঘূৰি ফুৰিছিল, এতিয়া পাইছে নহয়। হ'ব বোৱাৰী, মই ক'ম বাৰু তাক। সোনকালে ক'ব। ঠিক আছে হ'ব। বৌ, তোমাৰ ওচৰত ক্ৰীম আছিলে নেকি? মোৰ মানে ক্ৰীমটো শেষ হৈ থাকিল, ভাবিলোঁ তোমাৰ পৰাই অলপ লৈ লওঁ। আছে যদি দিয়কচোন। আছে, নথকা নহয়, কিন্তু এটা কথা ক'ম। কওক বৌ। এনেকৈ যদি সৰু সৰু বস্তু তুমি মোৰ ওচৰত বিচাৰি আহা, বৰ লাজৰ কথা হ'ব কিন্তু। মানে আপুনি ক'ব কি বিচাৰিছে বৌ? মই ক'বলৈ বিচাৰিছোঁ যে এতিয়া বিয়া হ'ল, তোমাৰ হাজবেণ্ডক কিবা এটা কৰিবলৈ দিয়া। এনেকৈ সৰু সৰু বস্তু বেলেগৰ ওচৰত বিচাৰিলে কি হ'ব? সেই সামান্য বস্তুকেইটাকো যদি আনি দিব নোৱাৰে। বৌ, সি কাম নিবিচৰা নহয়, কাম বিচাৰিয়ে ফুৰিছে, কিন্তু পোৱাহে নাই। মই জানিছিলোঁ তেনেকুৱাই হ'ব বুলি। সেইকাৰণে মই ধনী ঘৰৰ ছোৱালী এজনী বিয়া পাতিবলৈ কৈছিলোঁ, যাতে তাই নিজৰ দেউতাকৰ ঘৰৰ পৰা টকা পইচা লৈ আহিব পাৰে আৰু ধুনীয়াকৈ নিজৰ বস্তুবোৰ নিজে কিনি ল'ব পাৰে। মই জানোৱেই ই একো কামৰ মানুহ নহয়, এনেই নামতহে বিয়া পাতিছে। আৰে মীনা, তুমি ইয়াত কি কৰিছা? অঁ, মই বৌ ওচৰলৈ আহিছিলোঁ। আহাচোন। গৈ আছোঁ। ৰ'বা ভাইটি, তোমাৰ লগত মোৰ কথা আছে। পিছত পাতিম নেকি? নাই, মই এতিয়া ক'ম। কওকচোন বৌ। মানে কথাটো এনেকুৱা হ'ল যে তোমাৰ পত্নীয়ে সৰু সুৰা বস্তু মোৰ ওচৰত বিচাৰি আহে। সেইটো কথা মই একেবাৰে ভাল পোৱা নাই। তুমি বিয়া পাতিছা, নিজৰ পত্নী কি লাগে কি নালাগে সেইখিনি তোমাৰ দায়িত্ব। তুমি সেইখিনি কিনি দিব লাগিব তাইক, যিহেতু তাইক বিয়া পাতিছা। এনেকৈ যদি সৰু সুৰা বস্তু মোৰ ওচৰত বিচাৰি আহে, তেনেহ'লে কি হ'ব? বৌ, মই এতিয়া কাম বন নাই, সেইকাৰণে মই তাইক একো কিনি দিব পৰা নাই। এইকেইদিন আপুনি এডজাষ্ট কৰি লওক, কাম পালে মই আপোনাক উলিয়াই দিম। কথা ক'বলৈ আহিছে, কাম পালে উলিয়াই দিব, তেতিয়া কাম কৰিবা। সেইকাৰণে আগৰ পৰাই কৈ থাকোঁ, টিঘিলঘিলা ঘূৰি ফুৰিলে নহ'ব, কিবা কাম বনত ধৰিব লাগে। তোমাতকৈ সৰু সৰু ল'ৰাই কাম কৰি নিজৰ সংসাৰ চলাই আছে, আৰু তুমি সাধাৰণ বস্তুবোৰ আনি দিব পৰা নাই। বৌ, হ'ব দিয়ক, মই আজিৰ পৰা আপোনাৰ ওচৰত একো বিচাৰি নাহোঁ। একো নালাগে মোক, ব'লা ইয়াৰ পৰা। নিজৰ টকা নহ'লে একো নাই, মই নিজৰ বুলিহে কিবা অকণ খুজিবলৈ আহিছিলোঁ, কিন্তু সেইখন ঘৰৰ মানুহেচোন মোক নিজৰ বুলি নাভাবেই। নালাগে ব'লক, নলগাওঁ মই। যেতিয়ালৈকে তোমাৰ কাম নহয় তেতিয়ালৈকে তেনেকৈ থাকিম, একো নালাগে মোক। শুনাচোন, তুমি বহুত কষ্ট পাইছা ন মোৰ লগত? মই একো এটা দিব পৰা নাই তোমাক। কাইলৈ মই ৰাতিপুৱাই ওলাই যাম কাম বিচাৰি। মই তোমাক আৰু এনেকৈ দুখত থকাটো নিবিচাৰোঁ। যি কাম পাওঁ তাকে কৰিম, তথাপি তোমাক বস্তু আনি দিম মই। সেইটো মই প্ৰতিজ্ঞা কৰিছোঁ। তোমাক এইখন ঘৰত কোনো কথা শুনাব নোৱাৰে। তুমি মোৰ পত্নী। কি হ'ল বোৱাৰী? কি হ'ল সৰু? তোমাৰ ডাঙৰ বোৱাৰীয়ে মোৰ ৱাইফক বহুত কথা শুনাইছে, সাধাৰণ ক্ৰীম অকণৰ কাৰণে। সেইকণকো দিব নোৱাৰে নেকি? সেইকণ খুজিবলৈ যাওঁতে ইমান বেয়াকৈ ক'ব লাগেনে? নিজৰ টকা নাথাকিলে তেনেকুৱাই হয়। তাকেই মা, মই কালিৰ পৰা কাম বিচাৰি যাম। মই কাম কৰিম মা। ঠিক আছে, হ'ব তেনেহ'লে। বোৱাৰী, তুমি কানিকুটি নাথাকিবা। তুমি কানিকুটি থাকিলে আমাৰো মনটো বেয়া লাগিব, কাৰণ তোমাৰ এইখন ঘৰত বছৰেই হোৱা নাই। এতিয়া যদি তুমি এনেকৈ কানিকুটি থাকা, মা, কিছুমান কথাই মনত বৰ আঘাত দিওঁ। কানি দিলে মনটো অলপ পাতল লাগে, সেইকাৰণে কানি দিছোঁ। আজিৰ পৰা তুমি আৰু কান্দিব নালাগে, মই আছোঁ তোমাৰ লগত। মীনা, শুনাচোন। অঁ, কি হ'ল? এয়া চোৱাচোন, মই তোমালৈ কি আনিছোঁ। কিনো আনিছা? ইয়াৰ ৰূপৰ চেইন এডাল আছে। কি? কিয়নো আনিব লাগে এইবোৰ? এনেই টকাবোৰ খৰচ কৰি আছে। একো নহয়, লোৱাচোন তুমি। ইমান মৰমত আনিছোঁ তোমাৰ কাৰণে। ঠিক আছে, আনিছা। এইবাৰ আনিলা আৰু এনেই পইচাবোৰ খৰচ কৰি নাথাকিবা। হ'ব দিয়া, এডাল লোৱা। চোৱা আকৌ ভাল লাগিছেনে নাই? ভাল লাগিছে দিয়া। বাহ, এতিয়া গহনা পাতিও আনি দিব পৰা হ'ল নেকি? বহুত ইনকাম হৈছে চাগে ন? ইফালে এজনৰ ঘৰ চলাওঁতে নিজৰ ঘৈণীয়েকক দিবলৈ পাহৰিয়ে থাকে, ঘৰখনতে টকাবোৰ গৈ থাকে। বৌ, মইচোন বজাৰ কৰিবলৈ পইচা দিওঁৱেই। হয়নে? ঘৈণীয়েক এইবোৰ দি থাকিলে বজাৰ কৰিবলৈ কেইটামান দিয়া, এইকেইটা কি হয়? বৌ, মোৰ হাজবেণ্ডে কিবা এটা আনি দিছে, তাত আপুনি জ্বলি পৰি মৰিছে কিয়? নে মোক আনি নিদি আপোনাক আনি দিব লাগিছিল? মীনা, মোক চম্ভালি কথা ক'বা। মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী, আৰু ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সেইটো নাজানা নেকি? এইকেইদিনত আহোঁতে তোমাৰ বৰ কথা শুনিছোঁ। সেইবোৰ সকলো আপোনাৰ পৰাই শিকিছোঁ বৌ। আৰু ডাঙৰক সন্মান, আপুনি জানো ডাঙৰক সন্মান কৰিব জানে? অ' আই, গিৰিয়েকৰাকীয়ে কাম হওঁতে মুখখন চলা আৰম্ভ হ'লেই। সেনেকৈ আমি তোমালোকৰ লগত খাই থাকিব নোৱাৰোঁ, আৰু মই বেলেগৰ দম কথাও সুধিব নোৱাৰোঁ। সেইকাৰণে মই আজি এখেতক কৈ দিম যে তোমালোকৰ পৰা বেলেগ হ'বৰ কাৰণে। ঠিক আছে, হ'ব। আমাৰো কোনো চখ নাই কাৰোবাৰ তলত খাই থকা। সদায় আপোনাৰ কথাবোৰ শুনি থাকিব নোৱাৰোঁ। বহুত ধৈৰ্য ধৰিলোঁ, বহুত সহ্য কৰিলোঁ, এতিয়া আৰু নহ'ব বৌ। আপুনি মোৰ হাজবেণ্ডক বহুত কথা শুনালে। মই জানো সি কাম বন নকৰে, তাক ভালকৈ বুজাব লাগিছিল, কিন্তু আপোনালোকে কি কৰিলে? তাক দম দি কথা শুনালে। তেনেকৈ তাৰ কাম কৰিবলৈ কেনেকৈ মন যাব? সদায় মানুহক মৰমে কথা ক'ব লাগে। সেইকণো আপোনাৰ কমন চেঞ্চ বুলি কোৱাৰ বস্তু নাই নেকি? আৰু এটা কথা কওঁ, মানুহৰ ৰুমত সোমালে সদায় নক কৰি সোমাব লাগে, বিশেষকৈ গিৰিয়েক ঘৈণীয়েক যেতিয়া ভিতৰত থাকে। আপুনি এতিয়া ইয়াৰ পৰা যাব পাৰে।
আমাৰ পাৰ্চনেল কথা চলি আছে। ইয়াত আমি বেলেগ মানুহ সোমোৱাটো নিবিচাৰোঁ। গেট আউট ফ্ৰম হিয়াৰ। চাই ল'ম তহঁতক। চাই ল'ব যাওক। একোডাল কৰিব নোৱাৰে। মীনা সেইবোৰ তুমি কি কৰিলা? বৌক তুমি এনেকুৱা কথা ক'ব নালাগিছিলে নেকি? কিয়? তেখেতে তোমালোকক কথা কোৱাৰ আগতে চাই চিতি কথা কয় নেকি? তেখেতেওতো তেনেকৈ কথা কয়। তেখেতেওচোন তোমালোকৰ প্ৰতি অলপো দয়া মমতা নাই। তেনেহ'লে আমি দয়া মমতা দেখুৱাই কি পাম? আমাক যদি সিহঁতৰ লগত খুৱাই নলয় তেনেহ'লে নালাগে খুৱাই ল'বলৈ কাৰণে। মা মই আৰু তুমি একেলগে খাম। মাক এৰি দিব নোৱাৰোঁ, কাৰণ বৌয়ে মাকো বহুত কথা শুনায়। কিন্তু দাদা দাদাইতো বৌৰ চাইডে ল'ব ন, কাৰণ বৌয়ে দাদাক হাতৰ আঙুলিত নচুৱাই আছে আৰু দাদাই নাচি আছে। ৰাতিলৈ দাদা আহক, তাৰপিছত কথাবিলাক শৃংখলা হ'ব। মাকো কথাবোৰ কৈ দিয়ে যাওক, মাও জানক। মা, মই কথাবোৰ সকলো শুনিলোঁ। এতিয়া তুমি কোৱা, তুমি আমাৰ ফালে থাকিবানে নে সিহঁতৰ ফালে থাকিবা? মোৰ ল'ৰা দুটাই, মই সিহঁতক ফাট মেলা কথাটো কেতিয়াও ভাবিবই পৰা নাছিলোঁ। যিহেতু এতিয়া এইটো পৰিস্থিতি আহি পালে যে মই কাৰ লগত থাকিম। মই সৰু ফালেও নাথাকোঁ, মই ডাঙৰ ফালেও নাথাকোঁ। মই মাজত থাকিম। ইয়াৰ ঘৰতো থাকিম, তাৰ ঘৰতো থাকিম। ইয়াৰ ঘৰতো ভাত খাম, তাৰ ঘৰতো ভাত খাম। কোনো যাতে মোক বেয়া নাপায়। দুইটাই মোৰ ল'ৰা। মই কাকো বেয়া পাব নোৱাৰোঁ। এখন ঘৰকে দুফাল হোৱা মই চাই থাকিব নোৱাৰোঁ। তোমালোকেতো নিজেই সিদ্ধান্তটো লৈ ল'লা যে তোমালোকে বেলেগ হৈ খাবা বুলি। তাৰপিছতনো মই আৰু কি ক'ম? মোৰ মুখেই বন্ধ কৰি দিলা তোমালোকে। ডাঙৰ মানুহৰ মুখে মুখে যদি তৰ্ক নকৰা এইবোৰ কেতিয়াও নহ'লে হয়। হ'ব বৰী, এতিয়া আৰু তৰ্ক কৰি লাভ নাই। তৰ্ক কৰিলে কাজিয়াখন বেছি ডাঙৰ হৈ গৈ থাকিব, আৰু মই এইখন ঘৰত কাজিয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ। কোন ভুল কোন শুদ্ধ সেইটো মই বিচাৰ কৰিব নোৱাৰোঁ। ঠিক আছে মা, সেইটোৱে হ'ব তেনেহ'লে। এইজনীচোন মোৰ পিছফালে আছে। ৰ বাপেকে এইজনীকো জগাই আছোঁ। হেই শুনিছেনে? আহোঁতে ছাগলী মাংস অলপ লৈ আহিব। আজি দগচি খাব লাগিব। ইমান দিনৰ মূৰত অকলে ভাত সাজ খাবলৈ পাম। মনটো কিবা ফুটি লাগিছে। এনেহ'লেতো বেলেগক খুৱাই থাকোঁতে দিন যায়। মোকে শুনাই শুনাই কৈ আছে। মই ক'লে যে কথাটো আৰু বেয়া হ'ব সেইটো ভাবিয়ে নাচায়। গ'লগৈ হ'বলা, লাজ পালে। এতিয়া পাব নহয়, গিৰিয়েকে যিকেইটা টকা পায় সেইকেইটা ঘৰখন চলাওঁতে যাব। আনি দিব তেতিয়া সোণৰূপৰ বস্তু। কেইদিনমান পিছত খাবলৈ নাপাব, তেতিয়া আৰু ভিক্ষা খুজিব লাগিব। মা আহক, ভাতকেইটা খাই লওঁকি। ভাত হ'লেই নেকি? ঠিক আছে নহ'লে ব'লা। মা ক'লৈ যায় আপুনি? আপুনি আমাৰ ঘৰত ভাত খাব। মই আজি মাংস বনাইছোঁ, আমাৰ ঘৰলৈ আহক। মই ফাৰ্ষ্টে মাক মাতিছোঁ, মায়ে আমাৰ ঘৰতে ভাত খাব। ডাঙৰ বোৱাৰী, আগতীয়াকৈ ক'লে সৰু বোৱাৰীয়ে সিহঁতৰ ঘৰতে খাওঁগৈ, পিছত খাম দিয়া তোমালোকৰ ঘৰত। কি বুলি কৈছে আপুনি? কি বুলি কৈছে? এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী, সেইকাৰণে মই যি কওঁ সেইটোৱে হ'ব। দুদিন নহওঁতে অহা আপুনি মানে তাইৰ চাইড ল'লেই। নিজে চাই দিয়া ছোৱালীটো ল'বই নহয় জানো? এয়া আকৌ তুমি কি কৈছা? মই কাৰো ছাইড লোৱা নাই। তাই এতিয়া আগতীয়াকৈ ভাত খাব মাতিলে, নগ'লে জানো বেয়া নহ'ব কথাটো? হ'ব যাওক, কিন্তু এটা কথা মনত ৰাখিব, আমাৰ ঘৰত আৰু কোনোদিন ভাত খাব নালাগে আপুনি। সেইখন ঘৰতে খাই থাকক। তাই বেয়াই পালে। পাওক দিয়ক মা, নালাগে সেইখন ঘৰত ভাত খাবলৈ কাৰণে। ইমান কথা শুনি শুনি আপুনি আমাৰ ঘৰতে ভাত খাব আৰু আমাৰ লগতে থাকিব। আহক ভাত খাবলৈ। ঠিক আছে ব'লা। সৰু বোৱাৰী, ভালে আছা? আছোঁ দিয়ক। দেউতা ইয়ালৈ আহিল নেকি? ইয়ালৈকে আহিছোঁ। দেউতা তুমি আহিলা, আৰু ইয়াত কাৰ লগত কথা পাতি আছা? ভিতৰলৈ ব'লা। এইখন ঘৰত সকলো হিংসা কৰিয়া মানুহ আছে, ইহঁতৰ আগত কথা পাতি লাভ নাই। কি হ'ল তোমাৰ? ইমান ৰুডলি বিহেভ কৰিছা যে? দেউতা যাওক আপুনি, ভিতৰতে বহিব যাওক। নহয়, তোমালোকৰ মাজত কিবা কাজিয়া চলি আছে নেকি? মইচোন একো গমেই পোৱা নাই। আমাৰ ঘৰত কি চলি আছে সেইটো কথা তুমি জানিব নালাগে। মই আপোনাক ভিতৰলৈ মাতিছোঁ নহয়, আহক। ঠিক আছে। বৌৰ দেউতাক আহিছে নেকি? আহিছে। নিশ্চয় কথা লগাবৰ কাৰণে আহিছে চাগে। হেই কিয়নো তেনেকৈ কৈছে? নাই কথা লগাবলৈ অহা। মানুহজন বহুত ভাল, এইবোৰ কথা একোৱে নাজানে। ওলোটাকৈ জীয়েকক গালিহে দিছে মোক কিবা কোৱাৰ কাৰণে। মাকজনীহে অলপ। হ'ব দিয়া, আহাচোন, ভোক লাগিছে, ভাত কেইটামান দিয়াহি। ঠিক আছে ব'লা। হেল্ল'। কি হ'ল কোৱা? একচুৱেলি এইটো মোবাইল মই পাইছোঁ মানে এইটো মোবাইলৰ মালিকৰ এক্সিডেণ্ট হৈছে আৰু আমি হস্পিটেল লৈ আহিছোঁ। ফাৰ্ষ্ট কলটো আপোনাৰে পাইছোঁ। আপুনি তেখেতৰ কোনোবা হয় নেকি? কি এক্সিডেণ্ট হৈছে? কেতিয়া? কেনেকৈ? আপুনি আহকচোন সোনকালে হস্পিটেললৈ, মানুহজনৰ বহুত তেজ গৈছে। অ'কে ঠিক আছে, গৈ আছোঁ ৰ'ব। ইমান ৰাতিখন মই অকলে কাৰ লগত যাম বাৰু? মাকে ফোন কৰোঁ নেকি? হেল্ল' মা শুনাচোন। কি হ'ল? বহুত ডাঙৰ প্ৰব্লেম এটা হ'ল। এখেতৰ বোলে এক্সিডেণ্ট হৈছে। এতিয়া এখেতে হস্পিটেলত আছে। মই যাবলৈ কাৰণে ইমান ৰাতি হ'ল, গাড়ী এখনো নাই। তুমি প্লিজ আহিব পাৰিবা নেকি? এতিয়া ঘৰত দেউতাৰে নাই নহয়, মই কেনেকৈ যাম বাৰু? ময়ো গাড়ী চাড়ী চলাব নাজানো, কাৰ লগত যাম মই? তই কাৰোবাৰ এটা কচোন। হ'ব দিয়া, নহ'লে মই কাৰোবাৰ এটাক বিচাৰোঁ। ঠিক আছে হ'ব দে। কি কৰোঁ বাৰু? বোৱাৰী কি হৈছে? ইমান হুলস্থুল লাগি আছে যে ৰাতিখন, আৰু ই ঘৰত নাই নেকি? নাই, এখেতৰ এক্সিডেণ্ট হৈছে। মোক ইমিডিয়েটলি হস্পিটেললৈ মাতিছে। তাকে এতিয়া ভাবি আছোঁ, মইতো গাড়ী চাড়ী চলাব নাজানো, কেনেকৈ যাম বাৰু? সৰুকে লৈ যোৱা নহ'লে। সৰু যোৱাচোন, বৌৰ লগত যোৱা। ককাইৰক কোনখন হস্পিটেলত আছে? সৰু যাব জানো? যাম দিয়া বৌ। মই যাম নহ'লে লগত।
হ'ব দিয়া বোলা বোলা সোনকালে বোলা ঠিক আছে ব'লা। মা আপুনি ঘৰতে থাকিব কিবা অসুবিধা হ'লে ফোন কৰি দিব হ'ব দিয়ক মোৰ কথা চিন্তা কৰিব নালাগে তোমালোকে সোনকালে ডাঙৰ ওচৰলৈ যোৱা সেয়া কি হ'ল বাৰু তোমাৰ কেনেকৈ হ'ব পালে এয়া গাড়ীখনে পিছফালৰ পৰা খুন্দা মাৰি দিলেও একো গমকে নাপালো বেছি খুন হোৱা নাই দিয়া ঘৰলৈ যাব পাৰিম ঠিক আছে নহ'লে ঘৰলৈকে লৈ যাওঁ আপোনাক ডাঙৰ এয়া কেনেকৈ হ'ব পাৰিলে বাৰু পিছফালৰ পৰা খুন্দা মাৰি দিলেও মা একো ততে নাপালো ঠিক আছে যা যা অলপ ৰেষ্ট লগে যা হ'ব মা বোৱাৰী ডাঙৰক গৰম পানী অকণ কৰি দিবাচোন বৌ মই কৰি দিম দিয়ক আপুনি দাদাৰ ওচৰতে থাককগৈ বৌ সেয়া লওক গৰম পানী দিয়া দেখিছানে বিপদৰ সময়ত ঘৰৰ মানুহবোৰে কেনেকৈ আগুৰি সামৰি আহিছে সকলোবোৰ কথা পাহৰি তাকেও মই সকলোকে ইমান বেয়া বুলি ভাবি আছিলো সকলোকে মই ইমান হিংসা কৰিছিলো কিন্তু বিপদৰ সময়ত সিহঁতে এতিয়া আগবাঢ়ি আহিল মই বহুত ভুল কাম কৰি আছিলো মই সিহঁতে ক্ষমা খুজিবই লাগিব তেতিয়াহে চাগে মোৰ পাপ খণ্ডন হ'ব হেৰি নহয় বৌয়ে চাগে ভাত পানী নবনাবই আমাৰ ইয়াতে বনাবা তাত দি থৈ আহিলেই হ'ল ঠিক আছে হ'ব মা ভাইটি ভণ্টি বৌ তুমি আহিলা ভালে কৰিলা তুমি আজি ভাত বনাব নালাগে দিয়া আমাৰ ইয়াতে বনাবা তোমালোকৰ ৰুমতে ভাত দি থৈ আহিব ভাইটি মই বেলেগ এটা কথা ক'বলৈহে আহিছো ইয়ালৈ তোমালোকে মোক ক্ষমা কৰি দিবা মই তোমালোকক বহুত কিবা কিবি ক'লো তাৰ কাৰণে তোমালোকে মোক ক্ষমা কৰি দিবা আজি তোমালোকে নোহোৱা হয় মোক কোনে সহায় কৰিলে হয় ইমান ৰাতি মই কাৰ সহায় ল'লো হয় নিজৰ মানুহে সহায় নকৰিলে আজিকালি কোনেও সহায় নকৰে এইটো কথা মই ভালকৈ উপলব্ধি কৰিলো হ'ব দিয়া বৌ আমি তোমাক বেয়া পাই থকা নাই আৰু বেয়া পাই থকা হয় আমি দৌৰি নগলো হয় এতিয়াৰ পৰা আমি আৰু বেলেগ বেলেগ নহওঁ আমি গোটেই পৰিয়ালটো একেলগে খাম একেলগে থাকিম যদিহে তোমালোকে কোৱা কিন্তু বৌ আকৌ যদি পিছত কণ্ডল লাগে আকৌ যদি ফাটাফাটি হৈ যায় তেতিয়া কি হ'ব নাই এনেকুৱা আৰু কেতিয়াও নহয় মই তোমালোকক কথা দিছো মই আৰু এনেকুৱা পৰিস্থিতি কেতিয়াও আহিব নিদিওঁ মই যিহেতু এইখন ঘৰৰ ডাঙৰ পৰি সেইকাৰণে মই এইবোৰ সকলো সামৰি সুতৰি ল'ব লাগিব তেতিয়া আকৌ মা আছেইচোন কিবা ভুল কৰিলে মায়ে দুই এষাৰ ক'ব আমি সেইটো বেয়া পাই লাভ নাই নে কি কয় মা ঠিক আছে বাৰু মই এইটোৱে বিচাৰি আছিলোঁ সকলোৱে মিলা প্ৰীতি থকাটো সকলোৱে যাতে এখন ঘৰত একেলগে থাকে এজনী মাকে কেতিয়াও নিবিচাৰে তাৰ সন্তান দুটা ভাগ ভাগ হওক বুলি একেলগে থকাটো বিচাৰে সৰুৰ পৰা যিহেতু একেলগে থাকিব পাৰিলে এতিয়া ডাঙৰ হৈ কিয় একেলগে থাকিব নোৱাৰিব ভাইটি হ'ব দেও যোৱা কথাবোৰ ধৰি নাথাকিবি এতিয়া যিহেতু বৌৰ ভুলবোৰ উপলব্ধি কৰিছে সেইকাৰণে আমি একেলগে খাম একেলগে থাকিম এটা পৰিয়াল হৈ ঠিক আছে হ'ব দাদা তই যি ভাবিছ সেইটোৱে হ'ব ভণ্টি তোমাৰ কিবা আপত্তি আছে নেকি নাই দাদা একো আপত্তি নাই আপোনালোকে যি ভাল দেখে তাকে কৰক মই যিহেতু এইখন ঘৰত সৰু সেইকাৰণে মোৰ একো কোৱাৰ অধিকাৰ নাই 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 ভণ্টি তুমি এনেকৈ নাভাবিবা ভুল হ'লে সকলোৱে মাত মাতিব লাগিব আৰু সকলোৱে ক্ষমা খুজিব লাগিব কোনো যেনে মুখ ফুলাই বহি নাথাকে ঠিক আছে হ'ব বৌ আমাৰ বিপদৰ সময়তহে লাগে মানুহক অন্য সময়ত নালাগে ঘৰৰ মানুহবোৰেই আপোন তাকেও বোৱাৰী মই সেইটোকে বিচাৰিছিলোঁ মই আজি বহুত সুখ অনুভৱ কৰিছোঁ মোৰ ল'ৰা দুটা আকৌ একলগ হ'ল